লোকসেৱা ভৱনত সংবাদমেল সম্বোধন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃন্দাবনী বস্ত্ৰক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু বৃন্দাবনী বস্ত্ৰক অসমলৈ উভতাই অনাৰ প্ৰচেষ্টা লৈছে অসম চৰকাৰে চৰ্ত সাপেক্ষে 2027 চনত 18 মাহৰ বাবে অনা হ'ব বস্ত্ৰভাগ আৰু বৰ্তমান ব্ৰিটিছ মিউজিয়ামত আছে বৃন্দাবনী বস্ত্ৰ আমি মুখ্যমন্ত্ৰীগৰাকীৰ যে ভাষ্য সেই মুখ্যমন্ত্ৰীৰ ভাষ্য আপোনালোকলৈ আগবঢ়াইছোঁ বৃন্দাবনী বস্ত্ৰ মহাৰাজ নৰনাৰায়ণৰ অনুৰোধক্ৰমে নিৰ্মাণ কৰিছিলে আৰু কালক্ৰমত এই বৃন্দাবনী বস্ত্ৰখন অসমৰ পৰা টিবেট হৈ লণ্ডন ফ্ৰান্স এনেকুৱা বিভিন্ন স্থানলৈ যায়গৈ আৰু এই বিষয়ে বিভিন্ন সময়ত বিভিন্ন ধৰণে আমাৰ মাজত আলাপ আলোচনাও হৈছে বৃন্দাবনী বস্ত্ৰখন অন্তত অসমৰ মানুহে চাব পাৰক তাৰ কাৰণে বহুতো প্ৰয়াস আৰু প্ৰচেষ্টাও চলোৱা হৈছে আৰু বিশেষকৈ ইউৰোপৰ 3টা মিউজিয়ামত বৃন্দাবনী বস্ত্ৰখন আছে কোনখন আসল বৃন্দাবনী বস্ত্ৰ তাক লৈও বিভিন্ন সময়ত আমাৰ মাজত বিভিন্ন কথা আলোচনা হৈছে এই বিষয়ে আমাৰ ব্ৰিটিছ মিউজিয়ামৰ কিউৰেটৰ ৰিচাৰ্ড ব্লাটনছ তেখেতে এখন কিতাপ লিখিছিলে সেই কিতাপখনত বৃন্দাবনী বস্ত্ৰৰ বিষয়ে বহুখিনি কথা সংলগ্ন হৈ আছে তাৰ ফেব্ৰিক কেনেকুৱা তাৰ বনোৱা ষ্টাইলটো কেনেকুৱা আছিল আৰু ইয়াৰ লগত জড়িত যিটো আমাৰ আধ্যাত্মিক ইতিহাস তাৰ বিষয়েও তেখেতে বৰ্ণনা কৰিছিল তেখেত অসমলৈ আহিছিলে আৰু কেইবছৰমান আগতে লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামত তাত থকা বৃন্দাবনী বস্ত্ৰখন প্ৰদৰ্শনো কৰা হৈছিলে আজি যদি আমি কোনোবাই বৃন্দাবনী বস্ত্ৰখন চাব বিচাৰোঁ তেতিয়াহ'লে আগতীয়াকৈ মেইল দি ব্ৰিটিছ মিউজিয়ামৰ পৰা এপইণ্টমেণ্ট ল'ব লাগে আৰু নিৰ্দিষ্ট দিনতহে গৈ আমি তাক চাব পাৰোঁ কাৰণ এতিয়া ব্ৰিটিছ মিউজিয়ামে কাপোৰখনৰ বা টেক্সটাইলৰ বয়স বাঢ়ি যোৱাৰ কাৰণে নৰ্মেল ডিছপ্লে তাত বন্ধ কৰি তাক আছুতীয়াকৈ ৰাখি থৈছে যাতে কোনো ধৰণে বতাহৰ লগত বা বাহিৰৰ প্ৰদূষণৰ লগত কাপোৰখনৰ কোনো সম্পৰ্ক নহয় ব্ৰিটিছ মিউজিয়ামত থকা বৃন্দাবনী বস্ত্ৰখন মই নিজে চাইছিলোঁগৈ বিধানসভাৰ অধ্যক্ষ থাকোঁতে ৰঞ্জিত দাস ডাঙৰীয়াই ফ্ৰেন্সত থকা বৃন্দাবনী বস্ত্ৰখনো তেখেতেও গৈ চাইছিলেগৈ দুইখনৰ মাজত কোনখন আচল কোনখন পৰৱৰ্তী সময়ত বনোৱা কোনখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ হাতেৰি বনোৱা পাৰ্থক্যটো ধৰিব নোৱাৰি আৰু ইয়াৰ বিষয়ে বহুখিনি চৰ্চাৰ প্ৰয়োজন আছে যি নহওক অসম চৰকাৰে বিভিন্ন সময়ত আমি ব্ৰিটিছ মিউজিয়াম ফ্ৰেন্স আৰু এই ধৰণে য'তে আমি যেনেকৈ খবৰ শুনিছিলোঁ যে বৃন্দাবনী বস্ত্ৰ ইয়াতে আছে আমি সকলোৰে লগত সদায় যোগাযোগ কৰি আছিলোঁ যে অন্ততঃ এবাৰ আমাক যদি দিব নোৱাৰেও আৰু আমি লোৱাটোতো অসুবিধা আছে কাৰণ সেই ধৰণৰ যি তাত সংৰক্ষণ কৰি যি ধৰণে ৰাখিব লাগে তেনেকুৱা ব্যৱস্থা আমাৰ অসমত নাই যি নহওক আমি খুব চেষ্টা কৰিছিলোঁ যে অন্ততঃ অসমৰ মানুহে চাব পৰাকৈ বৃন্দাবনী বস্ত্ৰখন এবাৰ অসমলৈ লৈ অহা যাওক আমি বহুদিন ধৰি চেষ্টাও কৰিছিলোঁ ব্ৰিটিছ মিউজিয়ামত মই নিজেও গৈছিলোঁ ফ্ৰেন্সত আমাৰ অধ্যক্ষ থাকোঁতে ৰঞ্জিত দাস ডাঙৰীয়াও গৈছিলে কিন্তু কোনেও কেতিয়াও আমাক সঁহাৰি দিয়া নাছিল যোৱা কিছুদিনত আমি আকৌ এবাৰ প্ৰচেষ্টা চলাইছিলোঁ যে আমি অন্ততঃ বৃন্দাবনী বস্ত্ৰখন আমাৰ জীৱনকালত এবাৰ আমি অসমলৈ আনিব পাৰোঁ নেকি শেহতীয়াকৈ আমাৰ বাবে এটা আনন্দৰ বিষয়
যে ব্ৰিটিছ মিউজিয়ামে তেওঁলোকে আমাক এখন পত্ৰ লিখিছে আৰু তেওঁলোকে আমাক কৈছে যে কেইটামান কণ্ডিশ্যন যদি আমি পূৰা কৰিব পাৰোঁ তেতিয়াহ'লে 2027 চনত তেওঁলোকে বৃন্দাবনী বস্ত্ৰখন অসমত 18 মাহৰ কাৰণে অহাৰ বাবে তেওঁলোকে ব্যৱস্থা হাতত ল'ব আৰু তেওঁলোকে আমাক NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা